মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত লাখ লাখ টকা লুটি এতিয়া লকাপত সোমাল প্ৰবঞ্চক বঞ্জিত। এই মুহূৰ্তত আমি ডাঙৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত লাখ লাখ টকা লুটি এতিয়া বিপদত পৰিছে প্ৰবঞ্চক বঞ্জিত। এই মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম। গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ মাজলৈকে লৈ আহিছো। বঞ্জিত বৰ্মন নামৰ এটা মহাপ্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে চানমাৰী আৰক্ষীয়ে। দিছপুৰ জিএনআৰচিৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিছে মহাপ্ৰবঞ্চক বঞ্জিতক। ৰাজনৈতিক নেতাৰ নাম লৈ বহু লোকৰ পৰা কোটি কোটি টকা লুটিছিল বঞ্জিতে। কেৱল ৰাজনৈতিক নেতাই নহয়, একাংশ চালফা আৰু আৰক্ষীৰ নামো লৈছিল বঞ্জিতে। ব্যৱসায়ত বিনিয়োগ কৰাৰ নামত লুটিছিল, কোটি কোটি টকা লুটপাট কৰিছিল। এমপিএছৰ জৰিয়তে প্ৰথমে কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিম। কল নকৰিবা কাকো, শুনিছা ন? কল নকৰিবা দুমাহৰ পৰা বিচাৰি ফুৰিছো নিচিনাকে। কালি ৰাতি ভইচ মেছেজ দিছে বুজিছে। মই বোলে অসমৰ বাহিৰত আছো, মই দেখো ন ভইচ মেছেজটো। মই শুনাও কাৰোবাৰ পৰা যদি 20 লাখ, কাৰোবাৰ পৰা 50 লাখ টকা লৈছিল বঞ্জিতে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক নেতাৰ নাম লৈ বহু লোকৰ পৰা কোটি কোটি টকা লুটিছিল বঞ্জিতে। আৰু অৱশেষত এতিয়া দেখিবলৈ পোৱা গৈছে বঞ্জিত বৰ্মন নামৰ এই প্ৰবঞ্চকটোক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু বিগত এটা মাহে পলাই আছিল ধুৰন্ধৰ বঞ্জিত বৰ্মন। একাংশ ভুক্তভোগীয়ে আৰক্ষীৰ সহায় লৈ কৰায়ত্ব কৰে বঞ্জিতক। সম্প্ৰতি চানমাৰী আৰক্ষীয়ে লৈ গৈছে ধৃত প্ৰবঞ্চক বঞ্জিত বৰ্মনক। আমি আপোনালোকক দৃশ্য দেখুৱাইছো। এয়া প্ৰবঞ্চক বঞ্জিত বৰ্মন আৰু বঞ্জিত বৰ্মনক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু চানমাৰী আৰক্ষীয়ে ইতিমধ্যে ধৃত প্ৰবঞ্চক বঞ্জিত বৰ্মনক গ্ৰেপ্তাৰ কৰিছে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে বঞ্জিত বৰ্মন নামৰ এই যি মহাপ্ৰবঞ্চক, এই মহাপ্ৰবঞ্চকটোৱে ইতিমধ্যে বহু লোকৰ পৰা কোটি কোটি টকা লুটিছিল। ৰাজনৈতিক নেতাৰ নাম লৈ বহু লোকৰ পৰা কোটি কোটি টকা লুটিছিল বঞ্জিতে। কেৱল ৰাজনৈতিক নেতাই নহয়, একাংশ চালফা আৰু আৰক্ষীৰ নামো লৈছিল বঞ্জিতে। আৰু ব্যৱসায়ত বিনিয়োগ কৰাৰ নামত লুটিছিল কোটি কোটি টকা। আৰু কাৰোবাৰ পৰা যদি লৈছিল 20 লাখ, কাৰোবাৰ পৰা 50 লাখ টকা লৈছিল বঞ্জিতে। আৰু বিগত এটা মাহে পলাই আছিল ধুৰন্ধৰ বঞ্জিত বৰ্মন। একাংশ ভুক্তভোগীয়ে আৰক্ষীৰ সহায় লৈ কৰায়ত্ব কৰে বঞ্জিতক। আৰু সম্প্ৰতি চানমাৰী আৰক্ষীয়ে লৈ গৈছে ধৃত প্ৰবঞ্চক বঞ্জিত বৰ্মনক। মন্তব্য আছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। আপুনি কওক যে পইচাখিনি গ'ল ক'ত? মই খুচুৰা কৈছে, মই বেয়া বুলি কোনে ফচাইছে? আপুনি নাজানো এতিয়া মই ফচাইছে কোনে আপোনাক? আপোনালোক গোটেইখিনি কোনে ফচাইছে এইটো কওক। ফচাইছে কোনে আপোনাক? আপোনাক কোনে ফচালে এইটো কওক। কোনে ফচাইছে আপোনাক? আপুনি মুখ্যমন্ত্ৰীৰ নাম লৈ পইচা কিয় সংগ্ৰহ কৰিছিল? আপুনিতো মুখ্যমন্ত্ৰীৰ নাম লৈ কৰিছিল। আপুনিতো কৈছে বিজেপি চিএমে আমাক কাম কৰিব দিয়ে আপুনি কৈছিল। আপুনি পইচাটো তেনেকে সংগ্ৰহ কৰিছিল? আপোনাৰ মতে কিমান পইচা সংগ্ৰহ কৰিলে এতিয়ালৈকে? মই যদি নিজৰ নামত সংগ্ৰহ কৰিলো, মই আজি দেউলীয়া নিজে নহলো। কাৰ নামত সংগ্ৰহ কৰিছিলে? মোৰ নিজৰ ঘৰ মৰ্গেজত আছে। কাৰ নামত সংগ্ৰহ কৰিছিলে? কাৰ নামত সংগ্ৰহ কৰিছিলে? মই বিজনেছৰ নামত কৰিছিলো। মই নিজে বিজনেছৰ নামত মোৰো আছে। মোৰ নিজৰ ঘৰ মৰ্গেজ আছে। মই ঠগন মই নিজে তেওঁ হেৰি কৰিছে, আপোনাৰ এটা বিজনেছ কৰোঁ বুলি কৈছে। তেওঁ পিঁয়াজ আৰু হেৰি মাছৰ বিজনেছ কৰোঁ বুলি কৈছিলে। তেওঁ বিজনেছ কৰি তাৰ সেই পইচাটো তেওঁ ইনভেষ্ট কৰে আমাৰ পৰা লৈ পেলাই। তাৰ পৰা সেই তেনেকৈ আমাৰ পৰা পইচা তেওঁ লৈছিলে বিজনেছত লগাম বুলি। তো তেওঁ পইচাটো আজি ঘূৰাই দিম। কালি আমাৰ 11 মাহৰ এগ্ৰিমেণ্ট কৰি লৈছিলে। এইখিনি আমাৰ এগ্ৰিমেণ্ট হয়। 11 মাহৰ এগ্ৰিমেণ্ট কৰি লোৱাৰ পিছত তেওঁ আমাক সেই পইচাটো ঘূৰাই নিদিয়া হ'ল। লাহে লাহে তেওঁ ফোন নধৰা হ'ল। আপোনাৰ যোৱা 1.5 বছৰৰ পৰা আমি তেওঁক বিচাৰি আছোঁ, তেওঁ ফোন নধৰে। কেতিয়াবা দুদিন কাটচিত লগ পাওঁ। এদিন মই তেওঁক লগ পাই পেলাই চানমাৰী থানালৈ লৈ গৈছিলোঁ। চানমাৰী থানালৈ মাতিছিলোঁ তেওঁক। তেতিয়া তেওঁ চানমাৰী থানাত এই কাগজখন লিখি থৈ আহিছিলে যে তেওঁ মোক জানুৱাৰী 31 গম পাইছে তেওঁ 100 কোটি টকাৰ ওপৰত এইটো স্কেম কৰিছে। তো এইখন কাগজ তেওঁ লিখি দিয়াৰ পিছত সেইদিনাখনৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছে। তাৰপিছত তেখেতৰ ভিনীহিয়েকে
মোক আহি তেখেত এজন এডভকেট হয় বিনিয়ে তেওঁ আহি পেলাই মোক এইখন চেক দি গ'ল যে সেই চেকখনৰ পৰা তেওঁ আমি পইচাটো উলিয়াই ল'ব পাৰিম বুলি মই তো ক'লে যে 20 লাখ টকা এইখন এতিয়া দি আছোঁ বাকীখিনি পইচা পিছত দিম মই বোলো হ'ব এইটো পইচা পালেও মোৰ কাৰণে যথেষ্ট এতিয়া তেওঁ সেই দিনাখনৰ পৰা মানুহজন নিৰুদ্দেশ হৈ আছে মাজত তেওঁ বায়েকৰ বিয়া হ'ল তেওঁ তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে তেওঁ গোটেই সম্পূৰ্ণ পৰিয়ালটো এই বিজনেছটোৰ লগত জড়িত সমগ্ৰ পৰিয়াল তেওঁ সেই গোটেই পৰিয়ালে আমাৰ পৰা পইচা লৈ গোটেই তেওঁ সদায় পইচা ঘূৰাই দিম বুলি কৈ পেলাই আজি আমাক ইমান দিনে ভুক্তভোগী কৰিছে তেওঁ সেই মানসিক অত্যাচাৰ পাই পেলাই তেওঁ যেতিয়া আমি তেওঁক পইচা বিচাৰোঁ তেওঁ ফোন কৰি আমাক বেয়াকৈ গালি পাৰে অশ্লীল ভাষাৰে আমাক গালি পাৰে তেওঁৰ হাতত অবৈধ মৰণাস্ত্ৰ আছে তেওঁ আমাক গুলিয়াই মাৰিম বুলি ধমকি দিয়ে হা তো সেই মানুহজনৰ পৰা আমি উপায় নাপাই আজি আমি অৱশেষত আমি নিজে বিচাৰি আমি তেওঁৰ লোকেশ্যনটো পালোঁ তেওঁ দিছপুৰ GNRCৰ সমীপৰ এখন মানে এটা লজত আছিলে তেওঁ লোকেশ্যন আমি পালোঁ আত্মগোপন কৰি আছিলে এটা ফ্লেটত তেওঁ কালি ৰাতি এটা হেৰি দিছে ভইচ মেছেজ দিছে তেওঁ বায়েকে মোক হোৱাটছআপ কৰিছে যে তেওঁ কৈছে যে তেওঁ অসমৰ বাহিৰত আছে বিজনেছটো ঠিক কৰিবৰ কাৰণে তো অসমৰ বাহিৰৰ পৰা তেওঁ ঘূৰি আহি